হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? গাইজ, যোৱাকালি এই ভাৰ্নাখন আনিছোঁ। মই আৰু শৰ্মাদাতো আমি গৈছিলোঁ XUV 3XO এখন আছিলে 2024, সেইখন আনিব গৈছিলোঁ। এইখন আনিব পঠাইছিলোঁ আমাৰ ভাইটিহঁতক, ভাইটিহঁতে গৈ এইখন লৈ আহিছে। সেইটো কাৰণে মই এইখন দেখাব পৰা নাই। আৰু যোৱাকালিয়ে মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত ষ্টৰি দিছোঁ। আপোনালোকৰ যোনকেইজনে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি ৰাখিছে তেখেতসকলে দেখিছে গাড়ীখন যোৱাকালি উঠাইছোঁ। আৰু আপোনালোকেও ফ'ল' কৰি ল'ব, কাৰণ যোনদিনাখন গাড়ীখন লোৱা হয় সেইদিনাখনে মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত ষ্টৰি দিওঁ। কি গাড়ী চেল হ'ল, কি গাড়ী আহিল, সেই আপডেটটো আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি ৰাখিলে ষ্টৰিত পাই যাব। কেতিয়াবা কি হয়, গাড়ীখন লোৱাৰ পিছতো 4-5 দিন সময় লাগি যায় ভিডিঅ' দিওঁতে। সেইটো কাৰণে কি কৰোঁ, মই ইনষ্টাগ্ৰামত গাড়ী লোৱাৰ দিনাখনেই ইনষ্টাগ্ৰাম আৰু ফেচবুকত ষ্টৰি দি দিওঁ। আপোনালোকেও ফ'ল' কৰি ৰাখক। এইটো মোৰ ইনষ্টাগ্ৰাম ID আৰু ফেচবুক ID হয়। ইয়াত আপোনালোকে গাড়ী লোৱাৰ দিনাখনেই ষ্টৰি পাই যাব, আৰু চেল হোৱাৰ দিনাখনে কি কি গাড়ী চেল হয় কি নহয়, যিহেতু মই ইউটিউবত নিদিওঁ, সেইটোও আপোনালোকে দেখা পাব। এতিয়া বৰ্তমান আমাৰ তাত হোৱাইট কালাৰৰো ভাৰ্না আছে আৰু ব্লেকতো আছে। যদি আপোনালোকক SX অপশ্যনেল লাগে 2022 মডেল, তেনেহ'লে আপোনালোকৰ এইখন বঢ়িয়া 40,000 ৰানিং ব্লেক ভাৰ্না। আৰু নতুন গাড়ী বহুত কেইখন সোমাইছে গাইছ, ইফালে গোটেইকেইখন নতুন গাড়ী সোমাইছে। 4-5খনমানহে আগৰ গাড়ী আছে। চ' বাকী গোটেইখিনি ওলাই গ'ল, আকৌ নতুনকৈ সোমাইছে। XUV 3XO পাই যাব, সেইটোও ক'লোঁ মই। ব্লেকত লাগিলে এইখন পাই যাব SX অপশ্যনেল, আৰু এইখন SX 1.6 হয়। এইটো চাওক, SX 1.6 হয়, 2018 হয়। 32,000 চলিছে গাইজ, মাত্ৰ অনলি 32,000 কিলোমিটাৰ। বলক মই গাড়ীখন ভিতৰৰ পৰা আপোনালোকক সেইফালে লৈ গৈ ধুনীয়াকৈ দেখাই দি আছোঁ। আৰু ইফালে চাওক, এইবিলাক আমাৰ গাড়ীবিলাক। এইফালেও আছে, হেৰিয়াৰ আছে, থাৰ আছে, ছুইফ্ট ডিজায়াৰ, 9 মাহ পুৰণি ছুইফ্ট ডিজায়াৰ আছে। ভিডিঅ' দিছোঁ, আপোনালোকে মোৰ চেনেলত গৈ চালে, চেক কৰিলে পাই যাব আপোনালোকে। ছুইফ্ট ডিজায়াৰৰ ভিডিঅ', থাৰৰ ভিডিঅ' গোটেইখিনি পাই যাব। বলক এতিয়া বৰ্তমান মই আপোনালোকক এই ভাৰ্নাখন দেখাই দিওঁ। হোৱাইট কালাৰত আছে। বলক মই গাড়ীখন আগতে সেইটো চাইডে লৈ লওঁ, তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। কিলোমিটাৰটো দেখাই দিছোঁ, চাওক। এখন পুছ বাটন নহয় বাৰু, SX হয় যিহেতু। বহুত কেইজনে মানে মোক কেইজনমানে ফোন কৰিছিলে, কৈছিলে যে দাদা 6 লাখৰ তলত বা 6.5 লাখৰ ভিতৰত এখন ভাৰ্না দিয়ক। চ' এতিয়া নাম্বাৰো ছেভ নকৰিলোঁ, মই পাহৰিও থাকিলোঁ। তেখেতসকলে যদি চাই মোক কণ্টেক্ট কৰিব। মই প্ৰাইচটো কৈ আছোঁ বাৰু, আগতে গাড়ীৰ ডিটেইলছটো আপোনালোকক দেখাই দি আছোঁ। গাড়ী যেনেকৈ আনিছিলোঁ তেনেকৈ আছে, কোনো চাইডে কালাৰৰ কাম নাই, ভিতৰ চিতৰো খুব ধুনীয়া হৈ আছে। অডোমিটাৰটো মই দেখাই দিছোঁ, চাওক কিলোমিটাৰটো। এইটো চাওক, 32,000 চলিছে গাইজ, মাত্ৰ 32,000 কিলোমিটাৰ। চ' বলক গাড়ীখন সেইফালে লৈ লওঁ, তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। বলক। চ' গাইজ, দেখালোঁ মই আপোনালোকক। কিলোমিটাৰ চলিছে 32,000 কিলোমিটাৰ। একদম জেনুইন হয়। ছাৰ্ভিচ হিষ্ট্ৰী চেক কৰিলে আপোনালোকে চেক কৰি ল'ব পাৰে। আপোনালোকে জানে আমি একদম জেনুইন গাড়ী উঠাওঁ। 1 লাখ চলা থাকিলেও তেনেকৈয়ে থাকিব, 1.5 লাখ চলা থাকিলেও তেনেকৈয়ে থাকিব, আৰু যিমান চলা থাকে মুঠতে তেনেকৈয়ে থাকিব। মিটাৰ চিটাৰ দাম দিয়া দি কাৰোবাৰ আমাৰ নাই। ইঞ্জিন চিল পাব আমাৰ তাত, নন এক্সিডেণ্টেল গাড়ীবিলাক আমাৰ তাত পাই যাব। ক'লোঁ মই, গাড়ী একদম জেনুইন হয়। ছাৰ্ভিচ হিষ্ট্ৰী চেক কৰিলে আপোনালোকে চেক কৰিব পাৰে। বাকী এইফালে চাওক, 4টা পাৱাৰ উইণ্ডো আছে। এইটো মিৰৰ লক আনলক, এইটো ড'ৰ লক আনলক, এইটো মিৰৰ এডজাষ্টেবল, এইটো ORBM টিপি দিলে সোমাই যাব, আকৌ এনেকৈ টিপি দিলে ওলাই যাব। তাৰপিছত ইফালে আছে আমাৰ হেডলাইট এডজাষ্টাৰ, আৰু ষ্টেৰিঙত গোটেইখিনি কণ্ট্ৰল দিয়া আছে। ক্ৰুজ কণ্ট্ৰলৰ পৰা, ভইচ কামাণ্ডৰ পৰা গোটেইখিনি পাই যাব আপোনালোকে। আৰু এটা ষ্টেৰিঙত SRS-ৰ এয়াৰবেগ আছে, ডেছবৰ্ডত এটা আছে। আৰু ইফালে চাওক, এইটো কোম্পানী ফিটেড মিউজিক চিষ্টেম হয়, টাচ স্ক্ৰীণ হয়। আপোনালোকে ইয়াতে টাচ কৰিও কাম কৰিব পাৰিব। আৰু এইখিনিতো আপোনালোকে ইয়াত বাটন আছে, ইয়াৰ পৰাও আপোনালোকে কাম কৰিব পাৰিব। AC এটা ধুনীয়া কাম কৰি আছে, কোনো অসুবিধা নাই, AC চলি আছে গাড়ীত। আৰু ইফালে তলত চাওক, USB পইণ্ট, চাৰ্জিং চকেট গোটেইখিনি পাই যাব আপোনালোকে। অক্সপুটো পাই যাব, আপোনাৰ অক্সো লগাব পাৰিব আপোনালোকে। আৰু ভিতৰৰ কণ্ডিশ্যনটো চাওক, ধুনীয়াই হৈ আছে। গাড়ী জাষ্ট কালি আনি পাৰ্কিঙত থৈ দিছে ভাইটিহঁতে, মই আজি আপোনালোকক দেখাই দি আছোঁ। চাওক, বাকী চাওক, গোটেইখিনি দেখালোঁ। আৰু চানুপ টানুপ নাই, যিহেতু SX হয় এইখন। SX অপশ্যনেল লাগিলে আপোনালোকে ব্লেকত পাব, মই প্ৰথমতে দেখাই দিলোঁ আপোনালোকক। তাৰপিছত ইয়াতে আৰু ভিতৰত তেনেকুৱা একো দেখাবলগীয়া নাই। গোটেইকেইটা দৰ্জাতটো পাৱাৰ উইণ্ডো পাবই।
পিছফালে AC আৰু চাৰ্জিং পইণ্ট দুটাই পাব, বেক চাইডেও আছে ভাৰ্নাত, আৰু ইফালে আমৰেষ্টটোও পাই যাব আপোনালোকে। গাড়ী কমপ্লিট চিল আছে, মই চিলকেইটাও দেখাই দিম বাৰু আপোনালোকক। আৰু কোনো চাইডে বডিত একো কাম নাই, মই আগতে চিলকেইটা দেখাই দিওঁ, তাৰপিছত আপোনালোকক মই বডিটো দেখাই আছোঁ। কোনো চাইডে পেইণ্টৰ কাম নাই, স্ক্ৰেচো নাই, একো নাই, খালি অকণমান লেতেৰা হৈ আছে গাইজ। বলক মই দেখাই দিওঁ আপোনালোকক। এইটো চাওক, পুৰা কমপ্লিট কোম্পানীৰ চিল। গাড়ী চাওক গাইজ, কোনো চাইডে একো এটা স্ক্ৰেচ নাই, ধুনীয়া হৈ আছে, হোৱাইট কালাৰত আছে। SX হয়, কোম্পানী ফিটেড এলয় পাই যাব। টায়াৰৰ কণ্ডিশ্যনো কিমান ধুনীয়া হৈ আছে চাওক, গোটেইকেইটা টায়াৰ একদম ছেম কণ্ডিশ্যনত পাব। মই কৈছোঁ আপোনালোকক, কোনো চাইডে স্ক্ৰেচৰ একো কাম নাই, স্ক্ৰেচ নাই, গাড়ী একদম ধুনীয়া হৈ আছে। ইঞ্জিনৰো একো অসুবিধা নাপায় আপোনালোকে, ইঞ্জিনৰ ৱাৰেণ্টিও পাই যাব আমাৰ ফালৰ পৰা আপোনালোকে। গাড়ী ইমান ধুনীয়া কণ্ডিশ্যনত আছে গাইজ। তো টায়াৰ গোটেইকেইটা ছেম কণ্ডিশ্যনত আছে, মই দেখালোঁ আপোনালোকক। এইটো চাওক, এইটোও ছেম কণ্ডিশ্যনত পাব। গাড়ীত কোনো চাইডে একো এটা স্ক্ৰেচ নাই, ডেণ্টিং পেইণ্টিঙৰ একো এটা কাম নাই গাইজ। গাড়ী খুবেই ধুনীয়া হৈ আছে, আৰু গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে। মই খালি ৰাবিন পলিচ কৰি দিম গাইজ, বেলেগ আৰু তেনেকৈ একো কৰিবলগীয়াও নাই। চ' বেক চাইডে দেখাই দিছোঁ চাওক, বেক চাইডেও গাড়ী খুব ধুনীয়া হৈ আছে চাওক। গাড়ী যোৱাকালি এনেকৈ আনিছোঁ, এনেকৈ দেখাই আছোঁ আপোনালোকক। স্পেৰ টায়াৰটো মই দেখাই দি আছোঁ চাওক। আৰু বেক চাইডে আপোনালোকে কেমেৰাটোও পাই যাব। আৰু ইয়াতে বাৰু বাটনটো নাই, আগৰ পৰা খুলিব লাগিব। এইখন দৰ্জা দেখাই দিছোঁ চাওক, এইখনৰ পৰা কমপ্লিট কোম্পানীৰ চিল। আৰু ডিক্কিটো দেখাই দিছোঁ চাওক, ডিক্কিটো পূৰা কমপ্লিট কোম্পানীৰ চিল আছে। পষ্টবিলাকো চাই লওক, কোনো চাইডে মাৰ খোৱা নাই। স্পেৰ টায়াৰটো দেখাই দিছোঁ, এইটো চাওক, এবাৰো ইউজ কৰা নাই গাইজ, যেনেকৈ আছিল তেনেকৈ আছে, খালি অকণমান লেতেৰা হৈ আছে। চ' প্ৰত্যেকটা ভিডিঅ'তে কওঁ, আমি এক্সিডেণ্টেল আৰু ইঞ্জিনৰ ইছ্যু থকা গাড়ী নলওঁ গাইজ। এইটো চাওক, এইখনৰ পূৰা কমপ্লিট কোম্পানীৰ চিল আছে। বেক চাইডৰ পৰা মই দেখাই দিছোঁ, ইয়াত আমৰেষ্টটো আছে, দুজন মানুহ বহিলে আৰামছে নমাই যাব পাৰিব। আৰু পিছফালেও AC টো পাই যাব, আৰু তলত চাৰ্জিং চকেটটোও পাই যাব। এইখন দৰ্জা মই দেখাই দিছোঁ চাওক, এইখনৰ পূৰা কমপ্লিট কোম্পানীৰ চিল আছে। চ' গাইজ, ইঞ্জিনটো আপোনালোকক দেখাই দি আছোঁ, ইঞ্জিনৰ কণ্ডিশ্যনটোও চাই লওক আপোনালোকে। তাৰপিছত মই ষ্টাৰ্ট কৰি ইঞ্জিনৰ চাউণ্ডটো শুনাই দি আছোঁ। বনেটটো চাই লওক, বনেটটো পূৰা চিল আছে, সেইটো চাওক। এফ্ৰন চেফ্ৰন কোনো চাইডে মাৰ খোৱা নাই গাইজ, সেই চাওক, কোনোফালে একো এটা ইম্পেক্ট পৰা নাই গাইজ। ইঞ্জিনটো চাওক, চাফা তাফা কৰোৱা নাই, যেনেকৈ আছিল তেনেকৈ আছে। চাফা কৰি দিলে একদম চিকচিকীয়া হৈ যাব, লিকেজ চিকেজ কোনোফালে একো নাপায় আপোনালোকে। পেট্ৰল ইঞ্জিন হয়। মই ইঞ্জিনটো ষ্টাৰ্ট কৰি শুনাই দি আছোঁ আপোনালোকক। এইটো চাওক, পেট্ৰল ইঞ্জিন হয়, 1.6, একদম নৰ্মেল চাউণ্ড, কোনো ধৰণৰ অসুবিধা নাপায়। ইঞ্জিনৰ ৱাৰেণ্টিও পাই যাব, 3 মাহ 6 মাহৰ ইঞ্জিন ৱাৰেণ্টি আমাৰ ফালৰ পৰা থাকিব। চ' গাইজ, অভাৰঅল গাড়ীখন মই আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক। DRL পাই যাব আপোনালোকে, দুই চাইডে ফগ লাইট পাই যাব, প্ৰজেক্টাৰ হেডলাইট দুটা পাই যাব আপোনালোকে। আৰু গাড়ীত কোনো চাইডে একো কাম নাই, স্ক্ৰেচ চেচ একো নাই, কমপ্লিট গাড়ী চিল আছে। ইঞ্জিন গোটেইখিনি চিল পাব। 32,000 চলিছে মাত্ৰ। আৰু টায়াৰ চায়াৰৰ পৰা আদি কৰি গাড়ীখনত একো কাম নাই গাইজ। আপোনালোকে মাত্ৰ লৈ তেল ভৰাই চলাব লাগে। আৰু গাড়ীখনত অকণমান আইৰণ পৰিছে, মানে হোৱাইট কালাৰটো সিমান এটা মানে জিলিকি থকা নাই। মই ৰাবিন পলিচ কৰি দিম, ৰাবিন পলিচ কৰি দিয়াৰ লগে লগে গাড়ীখন একদম চিকচিকীয়া হৈ যাব, ৰিফাইনেন্সো হৈ যাব আৰামছে। গাড়ীৰ ডিটেইলছটো ক'লোঁ মই আপোনালোকক। 2018ৰ হিউণ্ডাই ভাৰ্না SX 1.6 হয়। ছানৰুফ টানুফ নাই, ছানৰুফ যদি বিচাৰে আপোনালোকে SX অপশ্যনেল বিচাৰিলেও পাই যাব। আমাৰ তাত 2022ৰ ব্লেক কালাৰৰ ভাৰ্না পাই যাব আপোনালোকে। চ' হোৱাইটতো পাব আপোনালোকে, ব্লেকতো পাব। চ' গাইজ, গোটেইখিনি ক'লোঁ আপোনালোকক আৰু গোটেইখিনি দেখাই দিলোঁ। গাড়ী কমপ্লিট চিল আছে, গাড়ীত এটাও স্ক্ৰেচ নাই। গাড়ী ফুল বডি অৰিজিনেল পেইণ্টৰ আছে। মই যেনেকৈ আনিছোঁ তেনেকৈ দেখাইছোঁ আপোনালোকক। আৰু গাড়ীত একো কাম নাই, টায়াৰ চায়াৰৰ পৰা
মানে গোটেইখিনি ধুনীয়া হৈ আছে, আপোনালোকে একোৱেই কৰিব নালাগে। আৰু ৰাবিন পলিচটোও কৰি দিম আপোনালোকক। এইখন 2018 হিউণ্ডাই ভাৰ্না SX 1.6 খন হয়, চলিছে অনলি 32,000 কিলোমিটাৰ। ছাৰ্ভিচ হিষ্ট্ৰীও আপোনালোকে এভেইলেবল পাব। আপোনালোকে যদি ডিলাৰত চেক কৰিব খোজে সেইটো চেক কৰিব পাৰিব, আৰু মেকানিক লৈ আহিও যদি গাড়ীখন চেক কৰিব খোজে, আমাৰ যিকোনো গাড়ী আপোনালোকে সেইটোও পাৰিব। আৰু আপোনালোকক মই কৈ দিছোঁ, আপোনালোকে যদি গাড়ী লোৱাৰ দিনাখনে আপডেটটো যদি বিচাৰে, যিহেতু মই ইউটিউবত দিব নাপাওঁ কি চেল হ'ল কি আহিল, ইমান সোনকালে মই দিব নোৱাৰোঁ, কাৰণ কামো বহুত থাকে, ভিডিঅ' বনাবও তেনেকৈ সময় মিলিলেহে ভিডিঅ' বনোৱা যায়, সেইটো কাৰণে কেতিয়াবা দেৰি হয়। তাৰ কাৰণে আপোনালোকে মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰামটো ফ'ল' কৰি ৰাখক। আপোনালোকে গাড়ী লোৱাৰ দিনাখনেই আপোনালোকে আপডেট পাই যাব, মই ষ্টৰিত লগাই দিওঁ। আৰু গাড়ী চেল হোৱাৰ লগে লগে মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত ষ্টৰিটো লগাই দিওঁ। চ' এইটো মোৰ ইনষ্টাগ্ৰাম ID আৰু ফেচবুক IDটো হয়, ইয়াত আপোনালোকে ফ'ল' কৰি ৰাখক। আপোনালোকে গোটেইখিনি আপডেট মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকত পাই যাব। চ' গাইজ, এইখনৰ কথা ক'লোঁ মই, 32,000 চলিছে, 2018 হিউণ্ডাই ভাৰ্না SX 1.6, আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,85,000। এইখনৰ দামটো কমাই ৰাখিছোঁ, কমত পালে কমত দিম গাইজ। 5,85,000 ক'লোঁ, মানে 5,85,000 টকা। তাৰ পৰাও কিবা অকণমান চাই দিম, একদম দিয়া দামটোৱে কৈছোঁ, কিন্তু তথাপিও কিবা অকণমান চাই দিম আপোনালোকক। ফাইনেন্সো হৈ যাব, 50,000 যি ডাউন পে'মেণ্ট দিয়ে হৈ যাব। খালি প্ৰফাইলটো ভাল লাগিব, মই প্ৰত্যেকবাৰে কওঁ প্ৰফাইল ভাল লাগিব। যদি আপোনালোকৰ একাউণ্টত পইচাই নাথাকে, তেনেহ'লে 0 ডাউন পে'মেণ্টত নহ'ব। আপোনাৰ ইনকাম ভাল হ'ব লাগিব, একাউণ্ট মেইনটেইন ভাল হ'ব লাগিব, তেতিয়াহে 0 ডাউন পে'মেণ্টত হ'ব। বাকীখিনি মইতো চেষ্টা কৰিমেই আপোনালোকক 0ত দিয়াৰ। আপোনালোকে অসমৰ য'ৰে কি নহওক ৰিফাইনেন্সে হৈ যাব। চ' গাইজ, গোটেইখিনি ক'লোঁ আপোনালোকক, গোটেইখিনি দেখালোঁ। যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ চুন।